Hello everyone, welcome to ClassFix Academy. ClassFix Academy ফলৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। সো ADRE 3.0 কাৰণে যিমান ষ্টুডেন্ট প্ৰিপাৰেচন চলাই আছে সবে আমাক কেৱল এটা কোৱেশ্চনে খুধে স্যাৰ ADRE 3.0 পৰীক্ষা 2026 ত হ'ব নে 2027 ত হ'ব। কিছু ষ্টুডেন্টটো এনেকুৱা আছে তেওঁলোকে মানে কমেন্টত লিখি দিয়ে স্যাৰ ADRE পৰীক্ষা 2029 ত হ'ব, হয় না? সো যিকি নহওক আমি আপোনালোকৰ যিটো ডাউট সেই ডাউটটো ক্লিয়াৰ কৰিম। ADRE 3.0 পৰীক্ষা কেতিয়া হ'ব সেই সম্পৰ্কে আলোচনা কৰিম। তাৰ লগতে আমি আলোচনা কৰিম ADRE এক্সাম প্যাটাৰ্ন সম্পৰ্কে। ADRE এক্সাম প্যাটাৰ্ন কি হ'ব? ADRE 3.0 ত এক্সাম প্যাটাৰ্ন চেঞ্জ হ'ব নেকি? যদি চেঞ্জ হয় কেনেকুৱা হ'ব সেই সম্পৰ্কে আলোচনা কৰিম। পোষ্ট কিমান আহিব, টেন্টেটিভ পোষ্ট সম্পৰ্কে আমি আলোচনা কৰিম। লগতে আপোনালোকৰ ভ্যাকেন্সি কেতিয়া আহিব সেই সম্পৰ্কেও আমি জনাম। সো ডেফিনেটলি আপোনালোকে ভিডিওটো শেষলৈকে চাব, খুব ইম্পৰ্টেন্ট হ'ব। ADRE ৰিলেটেড গোটেইখিনি এইটো ভিডিওতে পাব। সো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি কিবা ডাউট থাকে কমেন্ট সেকশনত সুধিব আৰু আপোনালোকে ভিডিওটো শেষলৈকে চোৱাৰ পিছতে কমেন্ট কৰিব। তাৰ কাৰণটো হৈছে যদি কিবা সুধে সেইটো উত্তৰ যদি শেষত থাকে আমি আকৌ ৰিপ্লাই কৰিব লাগে যে ভিডিওৰ শেষত আছে আপুনি চাই লওক। তো সেইটো যাতে নহয়, প্ৰথমৰ পৰা শেষলৈকে চাব, তাৰ পিছত আপোনালোকে কমেন্ট কৰিব। তাৰ লগতে যদি আপোনালোকে ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে যে স্যাৰ এইবেলি ADRE 3.0 ক্ৰেক কৰিবই লাগিব, স্যাৰ এইবাৰ ভালকৈ পঢ়িম, স্যাৰ গাইডেন্স বিচাৰিছোঁ, স্যাৰ আমাক গাইড কৰক, আমি চাকৰি এটা ল'ম এইবাৰ। সো তেন্তে আমাৰ বেচ আছে, সো আপোনালোকে বেচ জইন কৰিব পাৰে। তো দুটা বেচ চলি আছে, এটা হৈছে আপোনালোকৰ ফাউণ্ডেশ্যন বেচ, এটা হৈছে আপোনালোকৰ প্ৰগতি বেচ, ঠিক আছে। ফাউণ্ডেশ্যন বেচ য'ত আমি বেছিকখিনি কভাৰ কৰি আছোঁ আৰু একদম মিনিমাম ফি তাতে 299 টকা আমি লৈ আছোঁ, একদম বেছিকখিনি খুব ধুনীয়াকৈ ক্লিয়াৰ কৰি আছোঁ। আৰু এটা আছে প্ৰগতি বেচ য'ত আমি আপোনালোকৰ 999 টকা চাৰ্জ কৰি আছোঁ, কিন্তু এতিয়া অফাৰ প্ৰাইজত সেইটো বহুত কম হৈ আছে। সো কণ্টেক্ট কৰিব স্ক্ৰীনত দিয়া নম্বৰত আৰু ডেফিনেটলি বেচটো জইন হৈ ল'ব, খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাবলৈ। সো আমি আগবাঢ়িছোঁ ভিডিঅ'ৰ মেইন টপিকলৈকে, য'ত আমি ডিছকাছ কৰিম ADRE 3.0 পৰীক্ষা কেতিয়া হ'ব। তো সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে আপোনালোকক ADRE 3.0 প্যাটাৰ্ণটো বুজাই দিছোঁ, কাৰণ পৰীক্ষা হ'বই, আজি হওক বা কালি হওক পৰীক্ষা হ'বই, কোনটো প্যাটাৰ্ণত হ'ব পাৰে আৰু কেনেকৈ প্ৰিপাৰেচন চলাব সেইটো আগত বুজি লওক, ঠিক আছে। সো আপোনালোকৰ ADRE আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম যিটো হয় 3.0 বেছিকেলি দুটা লেভেলতে পৰীক্ষা হ'ব। এটা হ'ব আপোনালোকৰ গ্ৰেড 3 আৰু আনটো হ'ব আপোনালোকৰ গ্ৰেড 4, ৰাইট? এইটো আপোনালোকে গম পায় অলৰেডি। তো এতিয়া এই গ্ৰেড 3ত আপোনালোকৰ প্যাটাৰ্ণটো চেঞ্জ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গ্ৰেড 4ত নহ'লেও গ্ৰেড 3টো চেঞ্জ হোৱাৰ একদম 99.9% চিয়'ৰ আছে। কেনেকুৱা হ'ব প্যাটাৰ্ণ সেইটো চাই লওক। তো যেনেকৈ CM ছাৰে জনাইছিলে ADRE 2.0 সময়ত যে প্ৰিলিমছ হ'ব, মেইনছ হ'ব, তাৰপিছত স্কিল হ'ব বা ইণ্টাৰভিউ হ'ব, তেনেকুৱা প্যাটাৰ্ণত এক্সেক্টলি নহয়। অলপ মানে টাৰ্মটো চেঞ্জ কৰি দিলে মানে আপোনালোকৰ কাৰণে সুবিধা হ'ব। প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ বুলি ক'লে অলপ হেভি হৈ যায়, APSC UPSCৰ মানে কনচেপ্টটো আহি যায়। তেনেকুৱা নহয়, আপোনালোকৰ SSC নিচিনাকৈ টায়াৰ 1 টায়াৰ 2 তাৰপিছত স্কিল, এই ধৰণে হ'ব পাৰে, ঠিক আছে। সো চাওক কেনেকৈ। সো প্ৰথমে আপোনালোকে পৰীক্ষা দিব লাগিব টায়াৰ 1, ঠিক আছে। এনেকুৱা হ'ব পাৰে টায়াৰ 1 য'ত আপোনালোকৰ MCQ বেছড পৰীক্ষা হ'ব, ৰাইট? আৰু সেই MCQ বেছড পৰীক্ষাৰ ওপৰতে বেছ কৰি আপোনালোকৰ এটা কাট অফ আহিব আৰু মেৰিট লিষ্ট বনোৱা হ'ব। আৰু সেই মেৰিট লিষ্টত যাৰ নাম আহিব তেওঁলোকে আকৌ টায়াৰ 2ৰ পৰীক্ষা দিব লাগিব। এতিয়া সেই টায়াৰ 2টো আকৌ আপোনালোকৰ MCQ বেছডে হ'ব, অ'কে। আৰু এই MCQ বেছ পৰীক্ষাত মেৰিট লিষ্ট হ'ব আৰু সেই মেৰিট লিষ্টৰ হিচাপে আপোনালোকৰ স্কিল হ'ব, অ'কে। আৰু এই স্কিলৰ মাৰ্ক আৰু টায়াৰ 2ৰ মাৰ্ক দুটা এড কৰি কিনে আপোনালোকৰ মেৰিট লিষ্ট বনোৱা হ'ব, ৰাইট? সো বেছিকেলি টায়াৰ 1টো আপোনালোকৰ কোৱালিফাইং হ'ব, টায়াৰ 2 আৰু স্কিল মিলাই আপোনালোকৰ মেৰিট লিষ্ট হ'ব। এইটো প্যাটাৰ্ণত হোৱাৰ হাই চান্স আছে, ঠিক আছে। মই বাৰ বাৰ কৈছোঁ। আৰু প্ৰিপাৰেশ্যন কৰিলে আপোনালোকে টায়াৰ 2ৰ কাৰণে কৰক, কাৰণ আমি যিটো পঢ়াই আছোঁ টায়াৰ 2ক টাৰ্গেট কৰিয়ে পঢ়াই আছোঁ, এডভান্স লেভেল পঢ়াই আছোঁ, বেছিকৰ পৰা ক্লিয়াৰ কৰি এডভান্স লেভেললৈকে দি আছোঁ, যাতে ষ্টুডেণ্টবিলাকে এই টায়াৰ 2ত গৈ ৰখি যাব নালাগে। টায়াৰ 2ত গৈ যদি আপোনালোকে ৰখি যাব লাগে, জিৰ' মানে অৰ্থ জিৰ' হ'ব, কাৰণ টায়াৰ 1 কোৱালিফাই কৰিলে আপোনালোকৰ একো নহয়, টায়াৰ 2 আৰু স্কিল কোৱালিফাই কৰিলেহে চাকৰি হ'ব। সো গতিকে টায়াৰ 2ৰ কাৰণে পঢ়ক, মই বাৰ বাৰ কৈছোঁ, মানে এডভান্স লেভেল পঢ়ক, SSC লেভেলত পঢ়ক, SSC CGL লেভেলত পঢ়ক। কুৱেশ্যন কিন্তু এইবাৰ ডিফিকাল্ট হ'বই, সেইটো এক প্ৰকাৰ নিশ্চিত বুলি ধৰিব পাৰে। ডে বাই ডে দিন যিমান যাব ADRE যিমান ভাৰ্জন আহিব সিমানে কিন্তু ডিফিকাল্টি লেভেলটো বাঢ়ি যাব, আৰু সেইবাবে নিজকে প্ৰস্তুত কৰক। আৰু চবে পঢ়ি আছে, আপুনি হয়তো ভাবি আছে যে মই পঢ়া নাই বা পিছত ষ্টাৰ্ট কৰিম, কিন্তু চবে বহি থকা নাই, চবে পঢ়ি আছে। সব প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক, ষ্টেপ ষ্টাডি কৰক, কোচিং জইন কৰক, সেইটো মেটাৰ নকৰে, কিন্তু প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক, ঠিক আছে। এতিয়া গ্ৰেড 4ত কেনেকুৱা হ'ব পাৰে? তো গ্ৰেড 4ত আপোনালোকৰ টায়াৰ 1
আৰু ভাইবা হ'ব পাৰে অ'কে তো এইটো হোৱাৰ হাইলি চান্স আছে কিন্তু SLRCয়ে বিচাৰিলে এনেকুৱা পেটাৰ্ণত কৰি দিব পাৰে ডাঙৰ কথা নহয় তো সেইবাবে অলপ ভালকৈ প্ৰিপাৰেশ্যন চলাই ৰাখিলে ভাল হয় আৰু তো এনেকুৱা পেটাৰ্ণত বেছিকেলি হ'ব পাৰে ADR পৰীক্ষা ক্লিয়াৰ এতিয়া আমি আলোচনা কৰিম আপোনালোকৰ কিমান পোষ্ট আহিব পাৰে অলৰাইট সো এতিয়া আমি ডিসকাস কৰিম যে ADR টেন্টেটিভ কিমান পোষ্ট আহিব পাৰে ADR ভ্যাকেন্সি কিমান আহিব বেসিক্যালি সেই সম্পৰ্কে আমি আলোচনা কৰিম ঠিক আছে তো তাৰ বাবে আমি ডাটা লৈছো যেনেকৈ ADR 1.0 কিমান ভ্যাকেন্সি আছিলে ADR 2.0 কিমান ভ্যাকেন্সি আছিলে আৰু ADR 1.0 আৰু ADR 2.0 ৰ মাজত কিমান দিনৰ গ্যাপ আছিলে সেইখিনি এনালাইজ কৰিব লাগিব আৰু সেই হিচাপে আমি ক'ব পাৰিম যে তুলনামূলক ইমানখিনি ভ্যাকেন্সি আহিব পাৰে ঠিক আছে সো ADR যেটো 1.0 আছিলে ADR 1.0 ত আপোনালোকৰ টোটাল ভ্যাকেন্সি আছিলে 26441 ঠিক আছে আৰু ADR 2.0 যেটো ভ্যাকেন্সি আছিলে হেতু আছিলে 12673 এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল ADR 1.0 ভ্যাকেন্সি কেতিয়া আহিল 2022 ADR 2.0 ভ্যাকেন্সি কেতিয়া আহিল 2023 শেষৰ ফালে আহিছিল ঠিক আছে তো এতিয়া চাওক ADR 1.0 আৰু 2.0 ৰ মাজত গ্যাপ কিমান আছিলে প্ৰায় 1 বছৰৰ কিছুমান দিন বেছি হ'ব পাৰে তো ধৰক 1 বছৰ তো এতিয়া এই 1 বছৰৰ ভিতৰতে আপোনালোকৰ 12673 টা পোষ্ট ভ্যাকেন্ট হল বেসিক্যালি এটা ওভাৰল্যাপিংৰ কথা আছিলে ওভাৰল্যাপিংৰ বাবে আপোনালোকৰ পোষ্ট বহুত ভ্যাকেন্ট থাকি গৈছিলে কিন্তু 1 বছৰত তেওঁলোকে 12673 টা পোষ্টৰ ভ্যাকেন্সি উলাব পাৰিলে মানে SLRC এ সো এই বেলি চাওক 23 ৰ পৰা 24 25 26 ওকে সো গতিকে তেওঁলোকে কিন্তু আগন্তুক 27 লৈকো টাৰ্গেট কৰিব কাৰণ অলৰেডি আপোনালোকে গম পাইছে যে এডুকেশ্যন ডিপাৰ্টমেন্টত মানে 2 বছৰ পিছত কিমান ভ্যাকেন্সি 3 বছৰ পিছত আপ টু 31 লৈকে কিমান ভ্যাকেন্ট হ'ব পোষ্ট গোটেইখিনি ডাটা লৈছে তো সেই হিচাপে যদি মানে চাই SLRC যদি তেনেকে ভ্যাকেন্সি উলাই এই ক্ষেত্ৰত কিন্তু আপোনালোকৰ ভ্যাকেন্সি এইবাৰ 15000 তকৈ তো কম নাহে 15K ৰ তলত আহাৰ কোনো চান্স নাই ঠিক আছে আৰু 15K তকৈ বেছি আহিব পাৰে আৰু এটা কথা ইয়াতে নিশ্চিত হৈ থাকক আপোনালোকে ADR 3.0 হ'ব ADR 4.0 তো 0 হ'ব মানে এইটো চৰকাৰৰ দিনতে ADR 4.0 আপোনালোকে দেখা পাব ইভেন 5.0 দেখা পাব পাৰে শেষৰ ফালে এটো মনত ৰাখিব কিন্তু চাকৰি আপোনাক 3.0 তো ল'ব লাগিব 4.0 ৰ কাৰণে ওয়েট কৰি থাকিব নোৱাৰে 5.0 ৰ কাৰণে ওয়েট কৰি থাকিব নোৱাৰে তো 3.0 তো চাকৰি ল'ব লাগিব সো তাৰ বাবে প্ৰিপাৰেচন কৰক ঠিক আছে সো টেন্টেটিভ ভ্যাকেন্সি আপোনালোকৰ 15000 ইয়াতে আপোনালোকৰ গ্ৰেড 3 ৰ কাৰণে 8000 আৰু গ্ৰেড 4 ৰ কাৰণে 7000 ধৰি লওক বাঢ়িব পাৰে 20000 আহি যাব পাৰে ঠিক আছে তো এইটো আপোনালোকৰ টেন্টেটিভ ভ্যাকেন্সি আহিব স্যাৰ ভ্যাকেন্সি তো আহিব কেতিয়া আহিব এইটো কোৱেশ্চন হয় তোমালোকৰ হয় না সো ভ্যাকেন্সি তোমালোকৰ যেটো টেন্টেটিভ ডেট আছে হেতু তোমালোকক ধৰা যে এটো জুন মাহ চলি আছে জুলাইৰ শেষত নহলে আগষ্টৰ 15 তাৰিখৰ আগে আগে পাবা তো জুলাইৰ শেষত আহিব লাগে নহলে আগষ্টৰ প্ৰথমত মানে 15 তাৰিখৰ আগে আগে ভ্যাকেন্সি পাব লাগে ADR 3.0 পৰীক্ষা কেতিয়া হ'ব স্যাৰ যদি তোমালোকৰ ADR ভ্যাকেন্সি যদি আমাৰ জুলাইত আহে আৰু প্যাটাৰ্নটো চেঞ্জ হয় তেনেহলে ডিসেম্বৰতো হোৱাৰ চান্স আছে পৰীক্ষা কাৰণ দুটা পৰীক্ষা পাতিব লাগিব আৰু যদি ভ্যাকেন্সি আগষ্টত আহে বা আগষ্টৰ পিছত আহে তেনেহলে আমাৰ 27ত হ'ব পৰীক্ষা তো 27ত হলো যে একেবাৰে 27ৰ শেষত হ'ব তেনেকুৱা নহয় ফেব্ৰুৱাৰী বা মাৰ্চতে হৈ যাব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত হ'ব জানুৱাৰীত নহলে ফেব্ৰুৱাৰী মাৰ্চত হ'ব পৰীক্ষা ঠিক আছে সো ৰেডি থাকক ভালকে প্ৰিপাৰেচন কৰক আৰু ভালকে প্ৰিপাৰেচন চলাবলৈ হলে নিশ্চয় আপোনালোকে আমাৰ বেচ জয়েন কৰিব পাৰে তো খুব ধুনিয়াকে প্ৰিপাৰেচন আমি চলাই আছো আমাৰ বেচত দুটা বেচ চলি আছে ফাউন্ডেশন বেচ আৰু প্ৰগতি বেচ ফাউন্ডেশন বেচত যিবিলাক ষ্টুডেন্টৰ বেসিক একেবাৰে দুৰ্বল স্যার গণিতত একেবাৰে দুৰ্বল একো বুজি নাপাও গণিতত আৰ্টছৰ ষ্টুডেন্ট হয় ফাউন্ডেশন বেচ জয়েন কৰা তাতে একদম বেসিকৰ পৰা পঢ়াই আছো স্যার অলপ বুজি পাও গণিত ADR 1.0 পৰীক্ষা দিছিলো 2.0 পৰীক্ষা দিছিলো অলপ প্ৰিপাৰেচন হৈছে প্ৰগতি বেচ জয়েন কৰা বহুত ভালকে প্ৰিপাৰেচন হৈ আছে খুব ধুনিয়াকে তোমালোকে এক্সাম ক্র্যাক কৰিব পাৰিবা নিজৰ ডেডিকেশন লাগিব নিজৰ এফৰ্ট দিব লাগিব আমিও ডেফিনেটলি এফৰ্ট দিম যিখিনি প্ৰভাইড কৰিব লাগে সব প্ৰভাইড কৰা হ'ব বাস নিজৰ অলপ এফৰ্ট দিব লাগিব তেতিয়া হলে পৰীক্ষাৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব ঠিক আছে সো দুটা বেচ চলি আছে মুঠৰ ওপৰত কথাটো হ'ল যে ADR 3.0 ভ্যাকেন্সি আহিব নিশ্চিত টেন্টেটিভ ভ্যাকেন্সি আমি 15000 তকৈ বেছি পাম আৰু
ভেকেঞ্চি আহিলে পৰীক্ষা হ'ব নৱেম্বৰত হ'ব পাৰে ডিচেম্বৰত হ'ব পাৰে কিন্তু হাই চান্স আছে 2027 ফাৰ্ষ্টত হ'ব ফেব্ৰুৱাৰী মাৰ্চৰ ফালে হোৱাৰ হাই চান্স আছে তো সেইবাবে ভালকৈ প্ৰিপাৰেশ্যন কৰক আৰু এইবাৰ ADR 3.0 ক্ৰেক কৰক 4.0 যাতে বহিব নালাগে আৰু পৰীক্ষাত ঠিক আছে এইটো মনত ৰাখিব আৰু যিমান ষ্টুডেণ্ট মানে কোৱালিফাই কৰা আছে তেওঁলোকে প্ৰমোশ্যনৰ ক্ষেত্ৰত ADR 3.0 টাৰ্গেট কৰক আৰু নিজৰ ৰেংকটো হাই কৰক তো যি কি নহওক ভালকৈ প্ৰিপাৰেশ্যন কৰক এই ক্ষেত্ৰত আমি আপোনালোকক যেনেকৈ দৰকাৰ হয় হেল্প কৰিম নোট প্ৰভাইড কৰিব লাগে ক্লাছ প্ৰভাইড কৰিব লাগে আপোনালোকক আমি হেল্প কৰিম চ' আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰা আছে বহুত বহুত ধন্যবাদ আমি নেক্সট ভিডিঅ'ত লগ পাম ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব বাই বাই টেক কেয়াৰ